এওঁলে খোজালো আৰু সদায় মানে স্কুললৈ যাওঁতে সোনকালে খোৱা অভ্যাস যে চিছে ভাইকে জুকাই আছে আৰু আমাৰ চাৰিজনলে এয়াই আজি ভিডিঅ'টো একদম নিমপাতে আৰম্ভ কৰিছে দে তিতাৰ পৰা আৰম্ভ কৰিছো ঘৰত সকলোৰে এলাৰ্জি হৈছে পানী পাই আহিছে বুলি ভাবিছো সেইকাৰণে মইতো গা ধুলো বাকি কোনো গা ধোৱা নাই সেইকাৰণে নিমপাত ভিজাই দিওঁ আৰু মই মনি চেমনি কিচেন এণ্ড ব্লগছৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি আমাৰ ব্ৰেকফাষ্ট হ'ব দেওবাৰে লুচি মানে থাকেই প্ৰত্যেক দেওবাৰে আমাৰ ঘৰত লুচি হ'বই লাগিব কাৰণ এওঁ নহ'লে বৰ বেয়া পায় বাকি যোনে কি খায় আৰু কিন্তু লুচিটো লগত লাগিব মানে যোনে বনাই আছে লুচি মানে যোনে বনাই আছে লুচি যোন লুচি ফুলিছে নাই ফুলিছে আমাৰ ঘৰত এটা মানে হেৰি আছে লুচি ফুলি থাকে হা যেতিয়া কেমেৰাটো লৈ আনো লুচিখন সেইখন লুচি নুফুলে আচলতে কি কেমেৰাটো অনা মেলা মানে টেম্পাৰেচাৰটো ইফাল সিফাল হৈ যায় যে অকণমান বহা বা দুটা হ'লে লুচিটো নুফুলা হৈ যায় ফুলিছে ফুলিছে এনেই বনাই দিলোঁ যোনে লুচিখিনি বনাই দিছে মই অকণমান লুচিৰ লগত খাবলৈ ভাজি বনাওঁ ভাবিছোঁ বন্ধাকবিকে ভাজোঁ সদায়নো ঘুগনি কিমান বনাম আৰু খায়ো আমনি লাগিছে হ'লেও কালি ৰাতিৰ গোটা মগুৰ তাৰকা বনাইছিলোঁ তাৰ অলপমান থাকি গ'ল সেইখিনিও বাৰু হ'ব আৰু এওঁক অকণমান জুলীয়া কিবা এটা লাগে শুকান ভাজি খাই লগত বেয়া পায় মই বন্ধাকবিৰ লগত অকণমান কেপচিকাম বিলাহী এটা অকণমান গাজৰ এইখিনি চব মিলাই দিছোঁ আৰু অকণমান বেলেগকৈ বনাম হালধি নিদিয়াকৈ একেবাৰে সাধাৰণ ৰেচিপি একেটা বস্তুকে আমি সদায় একেধৰণে খাই ভাল নালাগে সেইকাৰণে অকণমান বেলেগকৈ বনাম বনোৱাৰ ষ্টাইলটো বেলেগ হ'লেও খোৱাটো মানে জুতিটো বেলেগ হয় মই জিৰা পিঁয়াজ কেঁচা জলকীয়া দি ল'লোঁ আৰু ভাজিখিনি আজি হাই ফ্লেমত বনাম হালধি নিদিওঁ অকণমান পানীটো যেতিয়া ভাজি শুকাই যাব খুব সোনকালে হাই ফ্লেমত তেতিয়া অকণমান খাওঁতে কচ কচ ভাৱ এটাও থাকে আৰু খাই ভাল লাগে বন্ধাকবিটো এনেকৈ এফালে মই হাই ফ্লেমতে ৰাখিছোঁ চাবচোন বন্ধাকবিৰ পৰা বহুত পানী ওলাব নিম পাতখিনি মই চেকি ল'লোঁ হৈ গ'ল আৰু চব মই খালী কৰি যে দিছিলোঁ পানী ঢেৰ ওলাইছিলে সেইখিনি শুকাই গ'ল একেবাৰে শেষত মই অকণমান জালুকৰ গুড়ি ছটিয়াই দিছোঁ ভাজিখিনি খুব ভেৰভেৰকৈ সিজা নাই দেই আমি যে এনেই লাবৰা ভাজি যিটো বন্ধাকবি সিজাওঁ তেনেকৈ সিজাব নালাগে আচলতে আৰু এয়া গোটা মগুৰ তাৰকা বন্ধাকবি ভাজি লুচি চালাড এয়া এওঁলে খোজালোঁ আৰু মই আকৌ তাৰকা লোৱা নাই ভোক লাগিছে সদায় মানে স্কুললৈ যাওঁতে সোনকালে খোৱা অভ্যাস যে দেওবাৰটো চব খেলি মেলি হৈ যায় মানে বাকীবোৰে দেৰিকৈ খাব ৰেডি হোৱা নাই গা ধোৱা নাই মই সেইকাৰণে আগতে খাই লৈছোঁ চাহ বনাম আৰু চবতে চাহৰ লগত দিম লগত একাপ চাহকাপ মই তেতিয়া চবৰে লগতে খাম আৰু আজি আমাৰ ডিউটি এখেতৰ এই তলটো মিছে যোনে মানে ওপৰটো মুচি যাবগৈ ভাগ কৰিছে তাইও বেলেগত কৰে যে অকণমান আহে আৰু সহায় কৰি দিবলৈ তাৰপিছত আকৌ অকণমান ফ্ৰেছ হৈ পেলাই বনাওঁগৈ কাৰণ ইমানেই বেছি ৰ'দ ৰাতিপুৱাই বনাই থ'ব লাগিব নহ'লে আৰু দুপৰীয়াখন বনাবলৈ থকিব নোৱাৰি আৰু একদম আজি চিম্পল বনাম একেবাৰে চিম্পল বনাম মানে আগাৰৰ এই স্পিন মাপডাল সঁচাকৈ বৰ ভাল পাইছোঁ দেই ইউজ কৰি আগতে দেখুৱাইছিলোঁ আপোনালোকক এফালে আটলাণ্টাই ঘৰ মুচিছে ভাইকে জুকাই আছে আৰু দেউতাকে ওচৰতে মোবাইল পিটিকি আছে দেখিছে ভৰিটোৱে কাপোৰবোৰ জাপিবলৈ আছে কাপোৰবোৰ কোনে জাপিব আৰু মেট্ৰেছখন আজি মেট্ৰেছো ৰ'দত দিছে আজি চাফাই পূৰা চলি আছে লুচি খাই উঠি অকণমান দেৰি ইহঁতৰ লগত হাঁহি ফূৰ্তি কৰিলোঁ আটান্তাই কাম কৰি আছে ভাইকে জুকাই আছে আৰু এওঁ অকণমান ৰেষ্ট ল'লে তাৰপিছত মই লগে লগে বনাবলৈ আহিলোঁ কিয়নো দুপৰীয়া এই পাকঘৰটোত ইমানেই ৰ'দ পৰে নহয় বনাবলৈ বহুত দিগদাৰ আজি ভাবিছোঁ আজি মাংস অনাও নাই আচলতে কালি ৰাতি বহুত হেভি খোৱা হ'ল আজি ৰাতিকে আকৌ নিমন্ত্ৰণ এটা আছে সেইকাৰণে বোলো দুপৰীয়া নবনাওঁ প্লেইনকৈ বনাই থওঁ কলডিল আজি হেৰি অন্তৰীষে কিনি আনিলে দেই আনিব জানিছে কলডিলটো মোক কাটিয়ে ভাল লাগিছে কলডিলটো চাওক মূৰৰ ফালৰ পৰা কাটিলে কি হয় টান হয় আৰু গুচাওঁ লাগে আচলতে ভিতৰটো কোমল যে সেইকাৰণে মই মাজৰ ফালৰ পৰা কাটোঁ টুকুৰা কৰি লৈছোঁ আৰু মাজৰ ফালৰ পৰা কাটি গৈ থাকিম একেবাৰে মূৰলৈ যদি টান পাওঁ তেতিয়া সেই গুচাই দিলেই হয় অকণমান নষ্ট হয় আৰু কলডিলটো জানি সকলোৱে যিমান মিহি হয় খাই সিমান বেছি ভাল লাগে
আপোনালোকে পিহনাখনতো পিহি দিব পাৰে আৰু বহুতে আকৌ চপাৰত দিও লয় মই হাতেৰে কাটিয়ে ভাল পাওঁ আচলতে যোনে যেনেকৈ কাটি বা যোগাৰ কৰি ভাল পায় তেনেকৈ ল'লেই হ'ল মই আকৌ এই যে চব কোমল গুৰি টুকুৰা বহুত কোমল থাকে মই এখন পেলাই নিদিওঁ আৰু কলডিলৰ মই পিটিকা বনাওঁ এইখিনি থৈ দিম দেই আৰু এটুকুৰা কলডিল লৈ পেলাই কাইলৈ সিজাই পেলাই পিটিকিম তিল দি পেলাই ভাল লাগে আৰু ফুলটো যে মই বহুত ভিডিঅ'ত দেখুৱাইছোঁ এই দুচটা নুগুচাই ওপৰটো অকমান কাটি পেলাই গুচাই আচলতে প্লাষ্টিকৰ নিচিনা সৰু বহল এচটা থাকে সেই চটা গুচাব লাগে আৰু এডাল যিডাল টান মানে খুং হেডাল গুচাই দিব লাগে মই ঢেকিয়া আৰু এফালে ঔটেঙা দি পেলাই এখন বৰৰ আঞ্জা বনাম এই যে ডিবাটোত মচুৰ দাইলকেইটা দেখিছে ৰাতিয়ে যোগাৰ কৰি থৈছিলোঁ চাহ খাওঁতে মচুৰ দাইল কেইটামান তিয়াই থৈছিলোঁ পিছত ধুই ৰাতি টুকি পেলাই ভৰাই থৈছোঁ কণ্টেইনাৰত মানে কালিয়ে মই টেঙা আঞ্জা বনাম বুলি ভাবি আছিলোঁ এওঁ কালি দুপৰীয়াই কৈছিলে বৰৰ টেঙা এখন খাব মন গৈছে বুলি সেইকাৰণে জুনক কৈছিলে দেই বনাবলৈ মই স্কুলত থাকোঁতে তাই নবনাওঁ বুলি ক'লে গতিকে মই ভাবিলোঁ কেলেনো মানুহজনে মন কৰিছে ময়ে বনাই দিম সেইকাৰণে ৰাতিয়ে তিয়াই থলোঁ বৰৰ টেঙাকে বনাওঁ ঢেকীয়াও কালি ৰাতিয়ে মই বাছি থৈছোঁ হাত বাছনি দিয়া বুলি যে কয় এতিয়া মই মিহিকৈ কুটি ল'ম ধুই লৈছোঁ আকৌ এবাৰ আৰু দাইলখিনি বাতি ল'লোঁ মই বটাৰ পিছত অকণমান নিমখ মিহলাই পেলাই বৰ বনাই লৈছোঁ মই কথাবোৰ কৈ আছোঁ যদিও আপোনালোক চাগে ভিডিঅ'টো মন কৰি আছে মই মচুৰ দাইলখিনি পানী নিদিয়াকৈ বাতিছোঁ কাৰণ তিয়াই থওঁতে পানী সোমাই আছে নহয় যদি পানী দিয়া হয় বৰ গুলগুলীয়া হয় তেতিয়া বৰ ভাল নহয় দেই বৰটো মানে বহলি যায় চেপেটা হৈ যায় এনেকৈ টানকৈ অকণমান বাতিব লাগে আৰু খৰচীয়াকৈ বাতিব লাগে এইখিনি চব মই আধা ভজা কৰি থৈছোঁ বৰৰ আঞ্জাৰ বৰটো সদায় আধা ভজা কৰি থ'ব লাগে যেনেকৈ আমি আঞ্জাৰ মাছ আধা ভজা কৰি ৰাখোঁ তেনেকৈ আৰু ইয়াত নৰসিংহ পাত দিছোঁ অলপমান জলকীয়া কাটি দিম এটা ভোট জলকীয়া আছে ঘৰৰে এওঁ আনি দিছিলে সেই ভোট জলকীয়াটো মই এয়া কাটি লৈছোঁ ধুনীয়াকৈ ভোট জলকীয়া কেইবাটাও লাগিছে আকৌ দেই জলকীয়াকেইটা আকৌ জ্বলাও আছে খুব জ্বলা আছে আৰু এটা জলকীয়া আনি থৈছে শুকান মাছৰ চাটনি বনাব বোলে আটামতে কথা পাতি মোৰ বৰ বনোৱাও হৈ গ'ল আৰু মই তেলত মিঠি গুটি দিছোঁ ঢেকীয়া আলু দিছোঁ নিমখ দিছোঁ হালধি দিছোঁ এইখিনি লৰাই পেলাই সিজালৈকে ঢাকি থ'ম মই ভালকৈ লৰাই লৈছোঁ নিমখ হালধিখিনি মিলাই এয়া ঢাকি থৈছোঁ বা গৰম মানে আৰু এইটো মোৰ পানী বটল আগবেলাতে শেষ কৰিম বুলি টাৰ্গেট লৈছোঁ স্কুলত শেষ হৈ যায় পানীও খাই আছোঁ যে সেইকাৰণে এইটো বটল চোৱাই নাই হ'লেও মই এইটো শেষ কৰিম বাৰু আপোনালোকে পানীটো সেনেকৈ জোখ এটা কৰি খাই থাকিব প্ৰায় 2.5 লিটাৰটো পানী খাওঁ আজিকালি মই আৰু এইখিনি এয়া হৈ গৈছে মই এতিয়া পানী দিম পানীখিনি দি উতলিবলৈ দিম অকণমান দেৰি আৰু আমাৰ 4জনহে সেইকাৰণে বেছি আঞ্জা নালাগে তাতে ভাজিটো অকণমান জুলীয়া কৰিম এয়া উতলিলত মই ঔটেঙাখিনি দিছোঁ বৰ দিছোঁ ঔটেঙাও সিজোতে বেছি টাইম নালাগে টেঙা বস্তু আৰু এফালে মই প্ৰেছাৰ কুকাৰতে বনাম কলডিলৰ ভাজি লগত মচুৰ দাইল কেইটামানো ধুই থৈছোঁ অকণমান মচুৰ দাইল দি থুপথুপীয়াকৈ বনাম নহৰু আদা দিছোঁ ইয়াৰ আগৰবাৰ মই আপোনালোকক চিকেনৰ লগত বনাই দেখুৱাইছিলোঁ আৰু পাৰ মাংসৰ লগতো কলডিল খাই সঁচাকৈ খুবেই ভাল লাগে এয়া কলডিলো দিলোঁ মচুৰ দাইলো দিলোঁ আৰু ভালকৈ লৰাম মছলা দিম চিটি 3টামান লগালে হৈ যাব আলু এটাও দিছোঁ নিমখ হালধি দিছোঁ এবাৰ ভালকৈ লৰাই দিছোঁ জিৰা গুড়ি কিচেন কিং চব্জি মছলা দিছোঁ জলকীয়া গুড়ি দিছোঁ আৰু শেষত অকণমান গৰম মছলা দিম চিটিটো খোল খোৱাৰ পিছত এতিয়া পানী দি পেলাই মই প্ৰায় 3টামান চিটি লগাম আজি খানা হৈয়ে গ'ল যিটো গৰম পৰিছে পাকঘৰখনত সোমাই থাকিবলৈ মন নাযায় দেই আৰু এয়া মোৰ টেঙা আঞ্জা হৈ গ'ল চাওক হৈ যাব আমাৰ 4জনলৈ এয়াই মই গেছ অফ কৰি দিলোঁ এই শুকান মাছখিনি মই তিয়াই থৈছিলোঁ কিন্তু এনেকৈ ভাঙি গৈছে কেলে ভাঙি গৈছে বাৰু মানে প্ৰথমবাৰ আনোতে এনেকৈ ভঙা নাছিলে এইবাৰ ভাঙি গৈছে থওঁতে কুমনি গ'ল নেকি মাছখিনি মানে আমি যিহেতু আগত মানে খাইছোঁ বাহিৰত খাইছোঁ কিন্তু ঘৰত এনেকৈ আনি খাই পোৱা নাই বনোৱাও নাই তো কেনেকৈ থ'ব লাগে নাজানো আপোনালোকে ক'বচোন কেনেকৈ থ'ব লাগে পিঁয়াজবোৰ নালাগে পিঁয়াজ এটা জাষ্ট কুটি দিম লাষ্টত অকণমান এটা বিলাহী লৈছোঁ এইখিনি নহৰু
এইটো ভোট জলকীয়া পিঁয়াজ মই পিছত কাটি দিম এই বস্তুটোহে মই একেবাৰে বনাব নেজানো মানে আচলতে মই মনেই কৰা নাই বনোৱা নাই যে আগতে আপোনালোকে যোৱা দেওবাৰে আনিছিলে দেওবাৰে খালে আৰু আজি এয়া দেওবাৰেও তাইয়ে বনাইছে তাই বিৰাট প্ৰিয় আৰু মোৰ খাই ভালেই লাগিলে আমাৰ ঘৰৰ সকলোৱে ভাল পালে গতিকে এবাৰৰ পৰাও আমি কণ্টিনিউ অনা কৰিম আৰু দেই এইবিলাক দেখিলে নহয় সকলোবিলাক পুৰি মেলি খুন্দনাটোত খুন্দি দিলেই হয় এতিয়া দেখিছোঁ আটাইতকৈ উজু ৰেচিপি এইটোৱে নহয়নে খাই কিন্তু সঁচাকৈ ভাল লাগে এনেকুৱা ফিল হ'ল যে খাবলৈ মন নগ'লে দাইল আৰু অকণমান যদি ইয়াৰ থাকে এপেটাইজাৰ কাম কৰে এয়া ভাজিও হৈ গ'ল অকণমান মই গৰম মছলা দিলোঁ আজিৰ সাজ হৈ গ'ল আৰু দেই গৰমত ৰক্ষা এইফালে টেবুলত দিলোঁ আৰু থাল এখনো সজাওঁৱে যে ৰিলটো আকৌ ইনষ্টাতো দিওঁ ফেচবুকতো দিওঁ দেই আপোনালোকে মোৰ বাৰু ফেচবুক পেজটো চাইছে নাই একেই চেফ মনমি ফ'ল' কৰিব দেই আপোনালোকে নকৰিলেনো কোনে কৰিব ন এয়া হ'ল আজিৰ থালখন আৰু অন্তৰীষে খাইছে সজোৱা থালখন বাকীখিনি আমালৈ আটলাণ্টাই বাঢ়ি আছে